বিত্তীয় দিশত মহিলাক সজাগ কৰাৰ উদ্দেশ্যে সাধন আৰু গ্ৰামীণ ডেভেলপমেণ্ট এণ্ড ফাইনেন্সৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন। গ্ৰামীণ ডেভেলপমেণ্ট ফাইনেন্স, সাধন আৰু আপ ফ্ৰণ্টৰ উদ্যোগত আৰু HSBC বেংকৰ সহযোগত দক্ষিণ কামৰূপৰ লোহাৰঘাটত 6দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি প্ৰায় 500 মহিলাক প্ৰশিক্ষণ দিয়া হয়। ইয়াত মহিলাসকলে কিদৰে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰতে আৰু সহজতে ধনৰ লেনদেন কৰিব পাৰে আৰু RBIৰ গাইডলাইনসমূহো বুজোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকে গ্ৰামীণ সাহাৰাৰ পৰিচালন সম্পাদক শৰৎ চন্দ্ৰ দাস, ব্ৰাঞ্চ মেনেজাৰ প্ৰাঞ্জল কলিতা আৰু পংকজ দাস, সাধনৰ সদস্য শৈলেন তালুকদাৰ, প্ৰখৰ তিৱাৰী আৰু আপ ফ্ৰণ্টৰ সদস্য অভিনৱ কুমাৰ, মিতা সেন আৰু বসন্ত কুমাৰ নাথ। আমি ইয়াত যেটো আজি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ এটো আসলতে ইংৰাজীত ক'বলৈ হ'লে এটো ডিজিটেল লিটাৰেসি বুলি কয়। কাৰণ আপোনালোক আজি জানে সকলোৱে যে আমাৰ যেটো বেংকিং ব্যৱস্থা সেই ব্যৱস্থাটোত আসলতে গোটেইখিনি টেকনলজি ব্যৱহাৰ হয় আৰু ডিজিটেলি আমি আসলতে লিটাৰেট হ'ব লাগিব, আমি জানিব লাগিব এই কথাবিলাক। আৰু সেই উদ্দেশ্যে আমাৰ এই যেটো অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ এটো নতুন দিল্লীত এটা অনুষ্ঠান আছে সাধন বুলি, আৰু সেই অনুষ্ঠানটোৰ সহযোগত আমি গ্ৰামীণ ডেভেলপমেণ্ট আৰু এণ্ড ফাইনেন্স প্ৰাইভেট লিমিটেড বুলি যেটো মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন আছে, আমি এই অনুষ্ঠানটো 6দিনীয়া কৰি আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমি 500জনী মহিলাক আমি ইয়াত প্ৰশিক্ষণ দি আছোঁ আৰু এই প্ৰশিক্ষণৰ জৰিয়তে আসলতে তেওঁলোকে কোনবিলাক কাম কেনেকৈ টকা পইচাৰ লেনদেন কৰিব পাৰে, কি ধৰণৰ টেকনলজি ব্যৱহাৰ কৰিব পাৰে, এই সকলোবোৰ কথা তেওঁলোকক শিকাই থকা হৈছে। আৰু লগতে কোনবিলাক কাম কৰিব নালাগে, কাৰণ বহু সময়ত আমি দেখিছোঁ যে মহিলাসকলে হওক বা পুৰুষসকলেও হয় তাৰ মানে কেতিয়াবা বহুত মানে নিজৰ OTP দিয়ে, কেতিয়াবা পিন নাম্বাৰ তেওঁলোকে শ্বেয়াৰ কৰে, যাৰ ফলত তেওঁলোকে আৰ্থিকভাৱে যথেষ্টখিনি কেতিয়াবা মানে নিজৰ পইচা পাতি তেওঁলোকে হেৰাবলগীয়া হয়। গতিকে তেনেকুৱা ক্ষেত্ৰত যাতে তেওঁলোক সজাগ হয় সেইটো কাৰণে তেওঁলোকক আমি মাতি আনি ইয়াত অনুষ্ঠানটো আমি অনুষ্ঠিত কৰি আছোঁ। আৰু এই অনুষ্ঠানটোৰ কাৰণে যিখিনি আৰ্থিক সাহায্য সেইখিনি এটা HSBC বুলি এটা বিদেশী বেংক আছে আসলতে, তো সেই বেংকটোৰ পৰা আমাক আৰ্থিকভাৱে সাধনৰ জৰিয়তে আমাৰ এই অনুষ্ঠানবিলাক ইয়াত অনুষ্ঠিত কৰিব দিছে। গতিকে সেই হিচাপত আমি মহিলাখিনিৰ মাজত আমি আসলতে সজাগতা বৃদ্ধি কৰাৰ কাৰণে এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। हम लोग यहाँ पर ग्रामीण डेवलपमेंट के साथ जो HSBC के द्वारा सपोर्टेड है डिजिटल फाइनेंशियल लिटरेसी पे महिलाओं को जागरूक करना। डिजिटल फाइनेंशियल लिटरेसी क्या है हम सब लोग जानते हैं कि पिछले 5-6 सालों में और जब से गवर्नमेंट ऑफ इंडिया ने PMJDY इंट्रोड्यूस हुआ है तो काफ़ी फोकस रहा है कि डिजिटल लिटरेसी को बढ़ाया जाए। पिछले 2-3 सालों में UPI एक बहुत बड़ा गेम चेंजर रहा है, तो उनको जागरूक करना कि कैसे वो उसका उपयोग कर सकते हैं, उससे उनका काफ़ी बेनिफिट है, उनका टाइम बचता है और उनका प्रोडक्टिविटी इंक्रीज़ होगा। प्लस ये भी इम्पॉर्टेंट है कि क्या नहीं करने का, क्योंकि हम लोग भी ये जानते हैं कि डिजिटल लिटरेसी में और डिजिटल ट्रांजैक्शन करने में फ्रॉड के चांसेस बहुत ज़्यादा होते हैं। RBI का बहुत सारा गाइडलाइन है क्या करें क्या ना करें, अपना OTP ना शेयर करें, पिन ना शेयर करें। तो उन सब के बारे में हम लोग इन लोग को जागरूक कर रहे हैं कि क्या करना चाहिए क्या नहीं करना चाहिए। अगर कुछ हो जाए तो कैसे आप जो ग्रीवांस रिड्रेसल सिस्टम है वो कैसे हो सकता है, RBI का जो ऑम्बड्समैन का गाइडलाइन है, उन सारी चीज़ों पे इन लोग को डेमोस्ट्रेशन दे के जागरूक करके सब कुछ बताया जा रहा है डिटेल में। तो हमारा ये 6 दिन का ट्रेनिंग प्रोग्राम है जो सोमवार से चल रहा है और आज यहाँ पर कल कंक्लूड होगा, जिसमें हम लोग 500 से ऊपर महिलाओं को जागरूक कर रहे हैं। और ये कंटिन्यूस एक्टिविटी है क्योंकि हमारा उन पर कंटिन्यूस उनके हम लोग साथ में रहेंगे, टच में रहेंगे कि वो अच्छे से अच्छे उसको सीख सकें, अडॉप्ट कर सकें। अगर कुछ समस्या आए तो ग्रामीण डेवलपमेंट की टीम है, साधन की टीम है, हम लोग साथ में उनको सपोर्ट कर सकें। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাত টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী।
আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com